ঘটনা ৰাজ্যত তুলপাৰ লগোৱা জিএমচিএইচৰ নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তিনিজনীয়া তদন্ত কমিটিৰ প্ৰতিবেদন দাখিল হৈছে আৰু সেই তিনিজনীয়া তদন্ত কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত জিএমচিএইচৰ কেইবাগৰাকী জ্যেষ্ঠ চিকিৎসক কনিষ্ঠ চিকিৎসক নাৰ্ছ সহ কেইবাগৰাকী কৰ্মচাৰীক নিলম্বন কৰা হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। যোৱা 17 আগষ্ট এটা কোলা অধ্যায় জিএমচিএইচৰ সেই কোলা অধ্যায় ফাদিল হৈছিল। জিএমচিএইচৰ চিকিৎসক কৰ্মচাৰীৰ নাৰ্ছৰ গাফিলতিত এটি নৱজাতকে প্ৰাণ হেৰুৱাইছিল। এটি কন্যা শিশুৱে এটি কন্যা সন্তানে প্ৰাণ হেৰুৱাইছিল, কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। ৱাৰমাৰৰ পৰা বাগৰি সৰি পৰি ৱাৰমাৰৰ যে মেচিন সেই মেচিনৰ তাৰত লাগি উলমি বহু সময় ধৰি উলমি থাকি মৃত্যুক সাৱটিছিল এটি হৃষ্টপুষ্ট কন্যা সন্তানে আৰু তাৰ পিছতে তুলপা লাগিছিল সমগ্ৰ ৰাজ্য। জিএমচিএইচৰ ভিতৰ চৰাত চলি থকা নানান অৰাজকতাৰ কাহিনী উন্মোচিত হৈছিল আৰু সেই ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গঠন কৰা হৈছিল তিনিজনীয়া তদন্ত কমিটি। সুইটি চেংচঙৰ নেতৃত্বত গঠন হোৱা সেই তিনিজনীয়া তদন্ত কমিটিৰ প্ৰতিবেদন দাখিল কৰা হৈছিল আৰু সেই প্ৰতিবেদনৰ ভিত্তিত এই মুহূৰ্তৰ ডাঙৰ খবৰ, জিএমচিএইচৰ কেইবাগৰাকী চিকিৎসক নাৰ্ছ সহ কেইবাজনকো নিলম্বন কৰা হৈছে। যোৱা 17 আগষ্টৰ নিশা যিসকল দায়িত্বত আছিল সেই দায়িত্বত থকা কেইবাজনকো অভিযুক্ত সাব্যস্ত কৰা হৈছে, দোষী সাব্যস্ত কৰা হৈছে তদন্ত কমিটিৰ প্ৰতিবেদনত আৰু তাৰে ভিত্তিত স্বাস্থ্য বিভাগে বিভাগীয়ভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰকৃত ন্যায় লাভ কৰিবনে সেই দুৰ্ভগীয়া পিতৃ মাতৃয়ে, যে নেকি তেওঁলোকৰ প্ৰথম জীৱনলৈ অহা তেওঁলোকৰ প্ৰথম সন্তানটি হেৰুৱাবলগীয়া হৈছে। তেওঁলোকৰ জীৱনলৈ অহা প্ৰথম সন্তানটিয়ে জিএমচিএইচ কৰ্তৃপক্ষৰ গাফিলতিৰ চূড়ান্ত হেমাহিৰ বাবে হেৰুৱাবলগীয়া হ'ল। সুদা হাতে উভতি যাবলগীয়া হ'ল পিতৃ মাতৃ জিএমচিএইচৰ পৰা আৰু সেই পিতৃ মাতৃয়ে আচলতে ন্যায় লাভ কৰিবনে, প্ৰকৃত ন্যায় পাবনে সেই দুৰ্ভগীয়া পিতৃ মাতৃয়ে? এয়াই হৈছে এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন। কাক কাক নিলম্বন কৰা হৈছে সেইখিনি তথ্য এই মুহূৰ্তত জনাব বিচাৰিছো আপোনালোকক। ডাক্তৰ ঋষিকেশ ঠাকুৰীয়া, যি নেকি সেই ভুক্তভোগী পিতৃয়ে এজাহাৰত 2 পৃষ্ঠা জোৰা এজাহাৰত উল্লেখ কৰিছিল ডাক্তৰ ঋষিকেশ ঠাকুৰীয়াৰ নাম। ডাক্তৰ ঋষিকেশ ঠাকুৰীয়াক 6 মাহৰ বাবে জিএমচিএইচৰ পৰা বহিষ্কাৰ কৰা হৈছে। লগতে সেই নিশা দায়িত্বত থকা আন এগৰাকী কনিষ্ঠ চিকিৎসক ডাক্তৰ পূজা শইকীয়াক 6 মাহৰ বাবে জিএমচিএইচৰ পৰা বহিষ্কাৰ কৰা হৈছে। দুয়োগৰাকী চিকিৎসকে কৰ্তব্যত গাফিলতি কৰাৰ তথ্য প্ৰমাণ ইতিমধ্যে তদন্ত কমিটিয়ে লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিত্তিত ডাক্তৰ পূজা শইকীয়া আৰু ডাক্তৰ ঋষিকেশ ঠাকুৰীয়াক 6 মাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। ঘটনাৰ তদন্তকো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল দুয়োগৰাকী চিকিৎসকে। ডাক্তৰ পূজা আৰু ডাক্তৰ ঋষিকেশ এই দুয়োগৰাকী চিকিৎসকে তদন্তক বিপথে পৰিচালিত কৰাৰো ইতিমধ্যে তথ্য লাভ কৰিছে তদন্ত কমিটিয়ে। চিকিৎসালয়ৰ তথ্য বিকৃত কৰাৰো চেষ্টা কৰিছিল ঋষিকেশ আৰু পূজাই। অত্যন্ত এটা চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে, অত্যন্ত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। তদন্তৰ প্ৰতিবেদনত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে চিকিৎসালয়ৰ তথ্য বিকৃত কৰাৰো চেষ্টা কৰিছিল ঋষিকেশ আৰু পূজাই। উল্লেখযোগ্য যে ডাক্তৰ ঋষিকেশ ঠাকুৰীয়া হৈছে 2য় বৰ্ষৰ PG ট্ৰেইনী আৰু ডাক্তৰ পূজা শইকীয়া হৈছে 1ম বৰ্ষৰ PG ট্ৰেইনী। আনহাতে জ্যেষ্ঠ চিকিৎসকক নিলম্বন কৰা হৈছে। এয়া অন্যতম এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো। ডাক্তৰ অনুপমা ডেকাক নিলম্বন কৰা হৈছে। সহযোগী অধ্যাপক ডাক্তৰ দীপাংকৰ হাজৰিকাক নিলম্বন কৰা হৈছে। শিশু ৰোগ বিভাগৰ মুৰব্বী অধ্যাপিকা ডাক্তৰ অনুপমা ডেকাক নিলম্বন কৰা হৈছে। কাৰণ অত্যন্ত এটা স্পৰ্শকাতৰ চিকিৎসা সেৱা সেই বেবী NICU, সেই NICU য'ত নেকি একোখন বেডত 4-5টাকৈ শিশু ৰাখি চিকিৎসা প্ৰদান কৰা হয়, তাত যথেষ্টখিনি সুৰুঙা যথেষ্টখিনি বিসংগতি আছে, য'ত নেকি শিশু ৰোগ বিশেষজ্ঞ শিশু ৰোগ বিভাগৰ মুৰব্বী অধ্যাপিকাগৰাকীক এই মুহূৰ্তত জবাবদিহি কৰা হৈছে। গতিকে সেই হিচাপত ডাক্তৰ অনুপমা ডেকাক নিলম্বন কৰাৰ কথা এই মুহূৰ্তত সন্মুখলৈ আহিছে। সহযোগী অধ্যাপক ডাক্তৰ দীপাংকৰ হাজৰিকাকো নিলম্বন কৰা হৈছে। এই দুই অভিযুক্ত চিকিৎসকক 6 মাহৰ বাবে বহিষ্কাৰ কৰা হৈছে।
জিএমচিএইচৰ পৰা 6 মাহৰ বাবে ইতিমধ্যে আমি উল্লেখ কৰিছো ডাক্তৰ ঋষিকেশ ঠাকুৰীয়া আৰু ডাক্তৰ পূজাক বহিষ্কাৰ কৰা হৈছে একেদৰে নাৰ্ছ ইনচাৰ্জ গোমতি দেৱীক নিলম্বন কৰা হৈছে ষ্টাফ নাৰ্ছ চন্দনা নাথক নিলম্বন কৰা হৈছে আৰু একে সময়তে আইসিইউ টেকনিশিয়ান ঈশানজ্যোতি তালুকদাৰকো নিলম্বন কৰা হৈছে গতিকে এই সকল এখন দীঘলীয়া তালিকা ইয়াৰ পূৰ্বে কেৱল ভানুপ্ৰিয়া মিছং নামৰ এগৰাকী নাৰ্ছ সেই নাৰ্ছগৰাকী গ্ৰেপ্তাৰ কৰা হৈছিল কেৱল মাত্ৰ ভানুপ্ৰিয়া মিছংক গ্ৰেপ্তাৰ কৰিয়ে তদন্ত কৰবাত থমকি ৰৈছিল নেকি যাক লৈ সমগ্ৰ ৰাজ্য যদি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যাক লৈ সেই ভুক্তভোগী পিতৃয়ে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিল যে এজাহাৰত নাম উল্লেখ থকা বাকি সকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহল যে কেৱল মাত্ৰ ভানুপ্ৰিয়া মিছংকে গ্ৰেপ্তাৰ কৰি তদন্ত সামৰিলে কৰবাত তদন্ত থমকি ৰল নেকি এই প্ৰশ্নৰ উদ্ৰেক ঘটিছিল কিন্তু শেহতীয়াকৈ যে তদন্ত কমিটি তিনিজনীয়া তদন্ত কমিটি সুইটি সেংশনৰ নেতৃত্বত গঠন হোৱা এই তদন্ত কমিটিৰ প্ৰতিবেদন পোহৰলৈ আহিল আৰু এই প্ৰতিবেদন মৰ্মে স্বাস্থ্য বিভাগে বিভাগীয়ভাৱে এই সকলক বহিষ্কাৰ কৰি নিলম্বন কৰি শাস্তি প্ৰদান কৰি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু ইয়াকে লৈ বহুখিনি প্ৰশ্ন এই মুহূৰ্তত আছে যিসকল দৰ্শক প্ৰিয় দৰ্শক মোৰ সৈতে লাইভত সংযুক্ত হৈ আছে আপোনালোকে কমেন্ট কৰিব পাৰে কাৰণ জিএমচিএইচ যি নেকি সমগ্ৰ ৰাজ্যৰে চিকিৎসা সেৱাৰ ক্ষেত্ৰত হৃদপিণ্ড হিচাপে গণ্য কৰা হয় ৰাজ্যৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম এই জিএমচিএইচৰ প্ৰতি সকলোৰে এটা আবেগ আছে গতিকে সেই জিএমচিএইচত যদি যিসকল ৰোগীয়ে যি আশা লৈ তেওঁলোকে চিকিৎসা সেৱা লাভ কৰিম বুলি আহে তাৰ পৰিৱৰ্তে যদি এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় কোনো ৰোগীৰ অভিভাৱক আৰু এটি নৱজাতক যে নেকি পৃথিৱীৰ পোহৰ দেখাৰ মাত্ৰ দুদিন পিছতেই চূড়ান্ত হেমাহি গাফিলতিৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় গতিকে সেই আশা ভৰসা আস্থাৰ স্থল সেই জিএমচিএইচত মানুহে কেনেদৰে আৰু চিকিৎসা সেৱা কৰিবলৈ আহিব গতিকে সেই আস্থা ভৰসা যাতে বৰ্তি থাকে তাৰ বাবে এই শাস্তি এই তদন্তৰ প্ৰতিবেদন অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা কৈছে যে আৰক্ষীয়ে সকলোখিনি তথ্য প্ৰমাণ ইতিমধ্যে লাভ কৰিছে য'ত নেকি ভানুপ্ৰিয়া মিছংকে একমাত্ৰ দোষী হিচাপে সজাইছিল আৰক্ষীয়ে বাকি সকলৰ বিৰুদ্ধে বিশেষ কোনো তথ্য প্ৰমাণ নাই বুলি উল্লেখ কৰিছিল আৰক্ষীয়ে কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা হ'ল যে তদন্তৰ প্ৰতিবেদনত কিন্তু বহু সকল চিকিৎসক নাৰ্ছ কৰ্মচাৰীক অভিযুক্ত বা দোষী সাব্যস্ত কৰা হৈছে গতিকে এই ক্ষেত্ৰত নিলম্বন বহিষ্কাৰে হ'ব নেকি শাস্তি তেওঁলোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰ বা তেনেকুৱা ধৰণৰ শাস্তিমূলক ব্যৱস্থা হ'বনে নাই তাৰ বাবে অৱশ্যে আমি অপেক্ষা কৰিব লাগিব এই সন্দৰ্ভত অৱশ্যে নিশ্চিত কোনো ধৰণৰ খবৰ নাই আন এটা খবৰ আমি জনাইছো যি চিকিৎসক নিলম্বন কৰা হৈছে বহিষ্কাৰ কৰা হৈছে ডাক্তৰ অনুপমা ডেকা আৰু অধ্যাপক ডাক্তৰ দীপাংকৰ হাজৰিকা এই দুইগৰাকী চিকিৎসকে নিলম্বনৰ সময়ছোৱাত কোনো ধৰণৰ প্ৰাইভেট প্ৰেক্টিছ কৰিব নোৱাৰিব এইখিনি কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে শাস্তিমূলক ব্যৱস্থা হিচাপে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবে প্ৰতিবেদনৰ ভিত্তিত জিএমচিএইচৰ শিশুৰোগ চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ অনুপমা ডেকা একেটা বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ দীপাংকৰ হাজৰিকাক নিলম্বন কৰা হৈছে নিলম্বনৰ সময়ছোৱাত এই দুইগৰাকী চিকিৎসকে কোনো ধৰণৰ প্ৰাইভেট প্ৰেক্টিছ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে নৱজাতকৰ মৃত্যুৰ এই ঘটনা সন্দৰ্ভত আমি পুনৰ জনাইছো নাৰ্ছ ইনচাৰ্জ গোমতি দেৱী ষ্টাফ নাৰ্ছ চন্দনা নাথ আৰু আইসিইউ টেকনিশিয়ান ঈশানজ্যোতি তালুকদাৰক চাকৰিৰ পৰা নিলম্বন কৰিছে নাৰ্ছ আৰু আইসিইউ টেকনিশিয়ানৰ নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সচিবে আৰু নৱজাতকৰ মৃত্যু ঘটনা সন্দৰ্ভত ইয়াৰ পূৰ্বে ভঙাগড় আৰক্ষীয়ে এনআইসিইউ দায়িত্ব থকা নাৰ্ছ ভানুপ্ৰিয়া মিছংক গ্ৰেপ্তাৰ কৰিছিল আৰু এয়া হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ য'ত নেকি ৰাইজ এতিয়াও আশ্বস্ত হ'ব পৰা নাই কাৰণ এনে ধৰণৰ চূড়ান্ত গাফিলতি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে প্ৰিয় দৰ্শক আপুনি কিভাৱে এই ব্যৱস্থাৰ জৰিয়তে প্ৰকৃততে ন্যায় লাভ কৰিবনে এই দুৰ্ভগীয়া পিতৃ-মাতৃয়ে যে নেকি তেওঁলোকৰ জীৱনৰ প্ৰথমটি সন্তান যে নেকি বহু সপোন দেখি তেওঁলোকে সেই সন্তানক জন্ম দিছিল সন্তানৰ মুখ দেখিলে কিন্তু পৃথিৱীৰ পোহৰ দেখাৰ মাত্ৰ দুদিন পাছতেই জিএমচিএইচৰ চূড়ান্ত গাফিলতিৰ বাবে সেই সন্তান হেৰুৱাবলগীয়া হ'ল সেই দুৰ্ভগীয়া পিতৃ-মাতৃয়ে
গতিকে এনে ধৰণৰ পৰিস্থিতি এনে ধৰণৰ ঘটনা আৰু যাতে সংঘটিত নহয় জিএমচিএইচত তাৰ বাবে এই ধৰণৰ প্ৰতিবেদন অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিন্তু বাৰে বাৰে প্ৰশ্ন হৈছে যে প্ৰকৃতাৰ্থত ন্যায় পালেনে সেই দুৰ্ভগীয়া পিতৃমাতৃয়ে অতিৰিক্ত মুখ্য সচিব সুইটি জাংচন চিকিৎসা শিক্ষা সঞ্চালক ডক্টৰ অনুপ বৰ্মন আৰু এইমছৰ শিশু ৰোগ বিভাগৰ বিশেষজ্ঞ ডক্টৰ জয় শংকৰৰ যি তদন্ত কমিটি আছিল তিনিজনীয়া তদন্ত কমিটি এই সন্দৰ্ভত তদন্ত কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই প্ৰতিবেদনৰ ভিত্তিত এই সকল চিকিৎসক স্বাস্থ্যকৰ্মী নাৰ্ছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে কিন্তু এয়াই জানো উচিত শাস্তি কিভাবে জনাওক আপোনাৰো মতামত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ